পৰ্বতচূড়াত অবৈধ বালি সৰবৰাহৰ বিৰুদ্ধে অভিযান বন বিভাগৰ অভিযানত জব্দ নথিপত্ৰবিহীন এখন ডাম্পাৰ গ্ৰাহামপুৰত অভিযান চলাই জব্দ কৰা হয় বালিভৰ্তি ডাম্পাৰখন শ্ৰীৰামপুৰৰ পৰা ধুবুৰী অভিমুখী আছিল ডাম্পাৰখন জব্দকৃত ডাম্পাৰখনৰ নম্বৰ হৈছে NL01AF 9296 বৰ্তমান পৰ্বতচূড়া বন সংমণ্ডল কাৰ্যালয়ত ৰখা হৈছে ডাম্পাৰখন এটা জয়েন্ট অপাৰেশন ডিউটি চলিছে এই কাঠলগুৰি এৰিয়া কাঠলগুৰি মানে এইটো আমাৰ গুমাৰী অঞ্চলৰ আণ্ডাৰত পৰে গুমাৰী অঞ্চলৰ আণ্ডাৰত পৰ্বতচূড়া ডিভিজন আণ্ডাৰত আৰু কি তাতে আমি ৰাতি সময়ত যাওঁতে চালান চেক কৰিছে ডাম্পাৰখন কিছুমান মানে চালান আছে চালান থকাটো আমি যেনিবা এইটো আমিতো আটকাব নোৱাৰিব এইকেইটা মানে আহি চালান নাছিল আমি এইটো চেক কৰাৰ পিছত সিগনেল দিয়াৰ পিছত ওই ৰাখা নাছিল আৰু কি তথাপিও আমিও হাত মানি লোৱা নাই গাড়ীতে আমি পিছে কৰি পেলাই এইটো ধৰিছে আৰু কি তাৰপিছত নিজে ৰাখিব লগা বাধ্য হৈছে ড্ৰাইভাৰক ৰাখি পেলাই সুধিছে চালান আছে না নাই তাৰপিছতো চালান শ্ব' কৰিব পৰা নাই সেইমতে আমি যদি চালান নাই কোনো বেলেগ ডকুমেণ্টছ নাই আমি এইটো কাৰণে এইটো আনিব লগা হৈছে আৰু কি চিজ কৰিছে তাতে গ্ৰামপুৰ বুলি কয় এইটো নেশ্যনেল হাইৱে 127B আইডিয়া এইটো শ্ৰীৰামপুৰৰ পৰা অহা হ'ব আৰু কি শ্ৰীৰামপুৰ এই উত্তৰ চাইডৰ পৰা আহিছেতো